নমস্কাৰ। মই নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা এই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এইখন বিহু মেলা আজি 55 সংখ্যকত ভৰি দিলেহি। এই 55 সংখ্যক আঞ্চলিক ৰঙালী বিহু সন্মিলনখনিৰ আজি হ'ল দ্বিতীয় দিনা। প্ৰথম দিনা কাৰ্যসূচী আমাৰ শোভাযাত্ৰা আছিলে। বিভিন্ন দল বিভিন্ন বাৰে ৰহণীয়া শোভাযাত্ৰা হৈছিলে। আৰু তাৰপিছতে আমাৰ কালি কিছুমান বিহু নাচ প্ৰতিযোগিতা আৰম্ভ হ'ল। আজি দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে আজি আছে সৰু বিহুৱতী প্ৰতিযোগিতা, আৰু লগতে আছে যুৱক হুঁচৰি প্ৰতিযোগিতা। আৰু অহা কাইলৈ আমাৰ অনুষ্ঠিত হ'ব আপোনাৰ বৰ বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছতে আমাৰ এই আঞ্চলিক বিহু সন্মিলনৰ আমাৰ এটা উদ্যোগ লোৱা হৈছিলে যে আমি প্ৰতি বছৰে আমি দিহিঙপৰীয়া সাধনা বঁটা এটা আমি প্ৰদান কৰোঁ সেইজন ব্যক্তিক, যিজন ব্যক্তিয়ে গোটেই জীৱনজোৰা তেওঁ নিজৰ সাধনা কৰি এই সমাজখনৰ বাবে কিছু এটা বৰঙণি আগবঢ়াই থৈছে। যেনেকৈ খেলৰ হওক, কোনো ধৰ্মীয় অনুষ্ঠানৰ হওক, কোনোবা সাংস্কৃতিক দিশতে হওক, কোনোবা সাহিত্যিকে হওক, তেনেকুৱা ধৰণৰ আমি এজন বাছি লৈ পেলাই আমাৰ এখন কমিটি থাকে। সেই কমিটিখনে বাছনি কৰি পেলাই এজন ব্যক্তিক আমি দিহিঙপৰীয়া সাধনা বঁটা প্ৰদান কৰোঁ। সেই হিচাপত কাইলৈও আমাৰ এটি বঁটা প্ৰদান কৰা হ'ব। এইবাৰ আমি আমাৰ ওচৰৰে চাচনি অঞ্চলৰ এগৰাকী সত্ৰাধিকাৰক আমি তেওঁকে এই বঁটাটি প্ৰদান কৰিম বুলি আমাৰ উদ্যোক্তাসকলে সিদ্ধান্ত কৰিছে। তাৰপিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, আৰু সাংস্কৃতিক সন্ধিয়াৰ এইবাৰ আমাৰ মুখ্য আকৰ্ষণ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী, সকলোৰে পৰিচিত কুসুম কৈলাশ, আৰু লগতে আহিব সহযোগী বিনীতা ৰাতি। গতিকে আমি সমূহ অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আশা কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটি সুকলমে পাৰ হৈ যায়। ধন্যবাদ। হয় দাদা, প্ৰথমে আপোনালোকক আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আপোনালোকৰ বিহু সন্মিলন বিষয়ে আমাৰ দৰ্শকক কওকচোন। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেল টুডে 24x7লৈ আমি নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা কালিৰে পৰা এই 55 সংখ্যক নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি তিনিদিনীয়াকৈ আয়োজন কৰিছোঁ। যোৱাকালি আমাৰ নাহৰকটীয়াৰ এই ৰঙালী ৰূপালী মঞ্চৰ পৰাই আমি 55 সংখ্যক নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আমি অনুষ্ঠান শুভাৰম্ভ কৰিছিলোঁ। তাৰপিছতে আমাৰ যোৱাকালি বিহু নাচ প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি আৰু চেমনীয়া জেং বিহু প্ৰতিযোগিতা আৰু বোৱাৰী বিহু প্ৰতিযোগিতা সুকলমে পৰিসমাপ্তি ঘটিল। আৰু আজি খন্তেক সময়ৰ পিছতে আমাৰ ব্যক্তিগত প্ৰতিযোগিতা, ঢোল বাদন, পেঁপা বাদন আৰু বিহু নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপিছতে আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপিছতে আমাৰ এই ৰঙালী ৰূপালী মঞ্চতে আমি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিম, আৰু লগতে বোৱাৰী বিহু লগতে আমি যুৱতী জেং বিহু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু অহাকালিলৈ আমি মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান ৰাখিছোঁ। আৰু বঁটা বিতৰণী অনুষ্ঠানতে আমাৰ আৰু এটা আমি সন্মানীয় বঁটা আমি প্ৰদান কৰিম। দিহিঙপৰীয়া সাধনা বঁটা আমি প্ৰদান কৰিম। তাৰপিছতে আমি নিশাৰ সাংস্কৃতিক অনুষ্ঠানলৈ আমি অতি সাদৰে আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ আৰু
মনীষা ৰাগিনীৰ দ্বাৰা পৰিৱেশিত গীতৰ অনুষ্ঠান। গতিকে এইখিনি কাৰ্যসূচী আমাৰ আছে। আপোনালোকৰ এই মঞ্চত বিহু হুঁচৰি দল ক'ৰ পৰা আহিছে বোলো? যোৱাকালি আমাৰ চেমনীয়া হুঁচৰিত চৰাইদেউ, মাৰ্ঘেৰিটা আৰু ওচৰ পাজৰ নামৰূপ, দুলীয়াজানৰ পৰা আহিছে তেনেকৈ। আৰু আমিও আজিও আশা কৰিছোঁ আজি আমাৰ এই মঞ্চলৈ চৰাইদেউ হুঁচৰি, বৰহমথুৰি তেনেকৈ বহুকেইটা হুঁচৰি ইতিমধ্যে অহাৰ কথা তেখেতসকলে ঘোষণা কৰিছে। আপোনালোকৰ পুৰস্কাৰৰ বিষয়ে অলপ কৈ দিব নেকি? পুৰস্কাৰ প্ৰথম আমি এইবাৰ আমাৰ মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৰাখিছোঁ আমি 70,000 টকা, দ্বিতীয় পুৰস্কাৰ আমি 30,000 টকা ৰাখিছোঁ। আৰু আমাৰ বিহুৱতী প্ৰতিযোগিতাত এইবছৰ আমি প্ৰথম পুৰস্কাৰ 20,000 টকা ৰাখিছোঁ। তেনেকৈ প্ৰত্যেকটো শিতানতে আমি আৰ্থিক পুৰস্কাৰ আমি ৰাখিছোঁ। একেবাৰে শেষত আমাৰ এই চেনেল যোগেদি আপোনালোকৰ বিহু সমিতি হৈ কি ক'ব বিষয়ে অসমবাসী ৰাইজক? আমি আশা ৰাখিছোঁ খুব উলহ মালহেৰে আমি ৰঙালী ৰূপালী মঞ্চত বিহু পাতিছোঁ। সকলো ৰাইজৰ সহায় সহযোগিতাত বিশেষকৈ আমি আমাৰ নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক তৰংগ গগৈৰ নাম আমি ক'বই লাগিব, যিহেতু তেখেতৰ প্ৰচেষ্টাতে এই মঞ্চটো আজি ইমান ধুনীয়াকৈ জাকত জিলিকাকৈ তেখেতে সজাই পৰাই দিছে। গতিকে আমি ইয়াৰ পৰা আমি যথেষ্ট লাভান্বিত হৈছোঁ। আৰু সদৌ অসমবাসী ৰাইজক আমাৰ এটাই অনুৰোধ, যাতে সকলো আমাৰ বিহু কমিটিয়ে যাতে সময়মতে প্ৰতিযোগিতাসমূহ আয়োজন কৰিব পাৰে। আৰু প্ৰতিযোগীসকলেও আমাৰ বিনম্ৰ অনুৰোধ যাতে কাৰ্যসূচীত দিয়া সময়মতে তেখেতসকলে আহি উপস্থিত হয়।